আমাৰ আজিৰ সমাজত প্ৰায়ভাগ মানুহেই আটাইতকৈ বেছিকৈ ভয় কৰা বস্তুটোৱে হৈ গ'ল বিফলতা। আৰু এই বিফলতাৰ ভয়টোৱে মানুহক এনেকুৱাকৈ কোঙা কৰি পেলাইছে যে যিকোনো এটা নতুন কাম আৰম্ভ কৰিব নোৱাৰে, যিকোনো এটা নতুন কাম শিকিব নোৱাৰে। আৰু সেইটোৱে হৈ গ'ল বিফলতা বা ফেইলিয়াৰ। কিন্তু এটা কথা জানি আচৰিত হ'ব, পৃথিৱীত যিমানখিনি আজি ছাকচেছফুল মানুহ আছে, যিমানখিনি ছাকচেছ এচিভ কৰা মানুহ আছে, তেওঁলোক কোনোৱেই কিন্তু একেবাৰতে কেতিয়াও ছাকচেছ এচিভ কৰা নাই। তেওঁলোকে হয়তো হাজাৰবাৰ ফেইল হৈছে, হয়তো লাখৰ ওপৰত ফেইল হৈছে। কিন্তু আমাৰ সাধাৰণ মানুহখিনি আৰু সেই মানুহখিনিৰ মাজত এটা সাধাৰণ সৰু পাৰ্থক্য আছে। সেইটো হৈ গ'ল আমাৰ মানুহবোৰে এবাৰ ফেইল হোৱাৰ কাৰণে বহুত বেছিকৈ ভয় কৰে। তেওঁলোকে ৰিস্ক ল'বই নিবিচাৰে। আৰু যদি কিবা কাৰণত ৰিস্ক লয়, এবাৰ ফেইলো হৈ যায়, নেক্সট টাইম কিন্তু সেই কামটো কৰিবলৈ কেতিয়াও আগবাঢ়ি নাযায় আৰু তেওঁ তাতে সেই অধ্যায়টোৰ সমাপ্তি ঘটায়। আৰু পৃথিৱীৰ ছাকচেছফুল মানুহখিনিৰ থিংকিংটো অকণমান বেলেগ ধৰণৰ, তেওঁলোকৰ অলপ অভ্যাসটো বেলেগ ধৰণৰ। তেওঁলোকে যিটো কাম কৰিম বুলি এবাৰ ভাবি ল'লে, সেই কামটো কৰাৰ পিছত যদি তেওঁলোকে এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ, 10 বাৰো যদি বিফল হয়, ফেইলিয়াৰ হৈ যায়, তাৰ পাছতো তেওঁ কিন্তু চেষ্টা কৰিবলৈ এৰি নিদিয়ে। আৰু সেইটোৱে হয়তো তেওঁলোকক জীৱনত সফলতা দিয়ে, যিটোৰ পিছত আমি দৌৰিটো ফুৰোঁ, কিন্তু কোনেও সেইটো এচিভ কৰিব নোৱাৰোঁ। অসমীয়াত এটা গান আছিলে, আমি অসমীয়া নহয় দুখীয়া বুলি মনত সান্তনা লভিলে নহ'ব। আৰু আজি এইটোৱে হ'বলৈ গৈ আছে, আমি মাথো সান্তনা ল'ব হ'ল। আৰু যিটো কৰিম ভাবিছিলোঁ সেইটো কৰিব নোৱাৰিলোঁ ঠিকেই, কিন্তু এটলিষ্ট ইমানখিনিতো পাৰিলোঁ, হ'ব। আৰু সেইটো হৈ গ'ল সান্তনা। আৰু সেই যিখিনি মানুহৰ কথা কৈ আছোঁ, ছাকচেছ এচিভ কৰা মানুহখিনি, তেওঁলোকে কেতিয়াও সান্তনা ল'বা নাছিল। তেওঁলোকে যদি ভাবিছিল যে মই এই কামটো কৰিব লাগিব, তেওঁলোকে সেই নিৰ্দিষ্ট কামটোৱে কৰিছিল। আৰু তেতিয়ালৈকে কৰিছিল যেতিয়ালৈকে তেওঁলোকে সেই কামটোত সফলতা নাপাইছিল। আমাৰ সমাজত এনেকুৱা বহুত মানুহ আছে যিসকলে জীৱনত ফেইল কৰিম বুলি অত্যাধিক বেছি ভয় খায়। এনেকুৱা বহুত ষ্টুডেণ্ট পাব যিবিলাকে পৰীক্ষা যদি কিবা কাৰণত অলপমান বেয়া হৈ যায়, ইমানেই ভয় খায় যাৰ কাৰণে গৈ ছুইচাইড কৰি দিবলগীয়া অৱস্থা হৈ যায়। আৰু এই যে আমাৰ ষ্টুডেণ্টবিলাকৰ ছুইচাইড কৰা, এটেম্প কৰাবিলাক বাঢ়ি গৈছে, ইয়াৰ হাৰ বহাৰ মেইন কাৰণটো হৈ গ'ল ফেইলিয়াৰৰ প্ৰতি থকা ভয়টো। কিন্তু এনেকুৱাও বহুত ষ্টুডেণ্ট আছে যিবিলাকে প্ৰথমবাৰ ফেইল কৰি গৈছে, কিন্তু তেওঁলোকে জীৱনটো শেষ বুলি ভাবি নলৈ তেওঁলোকে আকৌ কি কৰিছে, মনত এইটো ভাবি লৈছে, এইবাৰ মই ফেইল কৰিলোঁতো, ইয়াৰ নেক্সট টাইম মই এনেকুৱাকৈ পঢ়িম, পাছটো সাধাৰণ কথা, মই ৰেংকিঙত আহি যাম, নম্বৰ 1ত আহি যাম। আৰু তেওঁলোকে কৰিও দেখাইছে। এনেকুৱাও হাজাৰ হাজাৰ ষ্টুডেণ্ট ওলাব যদি আপুনি বিচাৰিব পাৰে। কিন্তু এনেকুৱাও এচাম মানুহ আছে যিখিনিয়ে এবাৰ কামটো ষ্টাৰ্ট কৰিম বুলি ভবাৰ পিছত ষ্টাৰ্ট কৰে, এবাৰ ফেইল হৈ যায়, নেক্সট আকৌ কৰে, আকৌ ফেইল হৈ যায়, কিন্তু তেওঁলোকে তেতিয়ালৈকে সেই কামটো আকৌ ষ্টাৰ্ট কৰিয়ে থাকে যেতিয়ালৈকে তেওঁলোকে তাত সফলতা নাপায়। আৰু সেইসকলৰ নামে আমি কিতাপত পঢ়িবলৈ পাওঁ, তেওঁলোকৰ কথাসমূহে আমি কৈ থাকোঁ, তেওঁলোকৰ ষ্টৰিসমূহে আমি পঢ়ি থাকোঁ। আজি মই মোৰ লাইফৰ এক্সপিৰিয়েঞ্চৰ পৰা ছাকচেছ এচিভৰ বিষয়ে আৰু ফেইলিয়াৰৰ ওপৰত কিছুমান কথা আপোনালোকক শ্বেয়াৰ কৰিব লৈছোঁ। আৰু মই ভাবোঁ এই কথাখিনি বহুত বেছি ইম্পৰ্টেণ্ট হ'ব আপোনাৰ কাৰণে, কাৰণ এইটো মোৰ নিজৰ এক্সপিৰিয়েঞ্চ। এই ভিডিঅ'টো সেইসকলৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট যিসকলে জীৱনত ছাকচেছ এচিভ কৰিব বিচাৰিছে, আৰু সেইসকলৰ বাবেও বহুত বেছি ইম্পৰ্টেণ্ট যিসকলে ফেইলিয়াৰৰ কাৰণে ভয় কৰে, বিফলতাৰ বাবে তেওঁলোকৰ মনত ভয় সোমাই আছে। আপোনালোকে জানেনে বা কেতিয়াবা ভাবি চাইছেনে, ছাকচেছ বা সফলতা কিহৰ ওপৰত নিৰ্ভৰ কৰে? ছাকচেছ বা সফলতা নিৰ্ভৰ কৰে যে আপোনাৰ প্লেনিংটো কিমান উন্নত মানৰ হৈছে, আপোনাৰ প্লেনিংটো কিমান পাৰফেক্ট প্লেনিং কৰিছে, তাৰ ওপৰত নিৰ্ভৰ কৰে আপোনাৰ ছাকচেছ বা সফলতা। এতিয়া আপোনাৰ প্লেনিংটো কিমান বেছি পাৰফেক্ট হৈছে সেইটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব জানেনে? আপোনাৰ প্লেনিংটো কিমান পাৰফেক্ট হ'ব এইটো নিৰ্ভৰ কৰিব যে সেই কামটো
আপোনাৰ এক্সপিৰিয়েঞ্চ কিমান আছে। আপুনি যিমান বেছি এক্সপিৰিয়েঞ্চ হ'ব সিমান বেছিকৈ আপুনি ভাল প্লেনিং কৰিব পাৰিব। গতিকে আপুনি এজন এক্সপিৰিয়েঞ্চেছ মানুহ হ'ব লাগিব। এতিয়া এক্সপিৰিয়েঞ্চ ক'ৰ পৰা আহিব? এক্সপিৰিয়েঞ্চ কিহৰ ওপৰত নিৰ্ভৰ কৰে? এক্সপিৰিয়েঞ্চ নিৰ্ভৰ কৰে যে এটা কাম আপুনি কিমান বাৰ কৰিছে। যদি আপুনি 10 বাৰ কৰিছে তেনেহ'লে আপোনাৰ এক্সপিৰিয়েঞ্চ সেই কামটোত যিমান থাকিব। মই যদি সেই কামটো 50 বাৰ কৰি থৈছোঁ তেনেহ'লে মোৰ এক্সপিৰিয়েঞ্চ আপোনাতকৈ 1000 গুণ বেছি থাকিব। আৰু এটা কামকে আপুনি বাৰে বাৰে কেতিয়াকৈ কৰিব সেইটো এবাৰ ভাবি চাইছেনে? আপুনি একেটা কামকে বাৰে বাৰে কেতিয়া কৰিব এইটো নিৰ্ভৰ কৰে আপুনি সেই কামটোত কিমান বাৰ ফেইল হৈছে। ফেইল সকলোৱে হয়, কিন্তু এচাম মানুহে ফেইল হৈ একেবাৰে হাৰ মানি লয়, এচামে কিন্তু আকৌ ৰিটাৰ্ণ বেক হয়, আকৌ আহি যায় কামত যে মই এইটো কাম কৰি দেখামেই। আৰু সেইটোৱে লাগে মানুহক। এই কথাখিনি খুব ভালকৈ মনত কৰিব। ছাকচেছ নিৰ্ভৰ কৰে আপোনাৰ ভাল এটা সুন্দৰ পাৰফেক্ট প্লেনিঙৰ ওপৰত। আৰু এটা ভাল সুন্দৰ পাৰফেক্ট প্লেনিং নিৰ্ভৰ কৰে আপোনাৰ এক্সপিৰিয়েঞ্চৰ ওপৰত। আৰু খুব এটা ভাল এক্সপিৰিয়েঞ্চ নিৰ্ভৰ কৰিব যে আপুনি সেই কামটো কিমান বাৰ কৰিছে জীৱনত। আৰু একেটা কামকে আপুনি কিমান বাৰ কৰিছে সেইটো নিৰ্ভৰ কৰিব আপুনি কামটোত ফেইল কেইবাৰ হৈছে। তাৰ মিনিংটো এইটো যে ছাকচেছ চিধাচিধিকৈ নিৰ্ভৰ কৰে আপোনাৰ ফেইলিয়াৰৰ ওপৰত। আপুনি কেতিয়াও কোনো কামতে ছাকচেছ এচিভ কৰিব নোৱাৰে যেতিয়ালৈকে আপুনি সেই কামটোত ফেইলিয়াৰ নহয়। এপলৰ পৰা আদি কৰি মাইক্ৰ'ছফ্টৰ পৰা আদি কৰি এনেকুৱা হাজাৰ হাজাৰ কোম্পানী আছে যিবিলাকৰ বিষয়ে যদি আপুনি পঢ়ে, মেকড'নেল্ডছ হ'ব পাৰে, সেয়া আলিবাবা হ'ব পাৰে। আপুনি এটাই পঢ়িবলৈ পাব যে তেওঁলোকে বহুতবাৰ চেষ্টা কৰিছিলে, বহুতবাৰ বিফল হৈছিলে, কিন্তু তাৰ পিছতো কিন্তু তেওঁলোকে চেষ্টা এৰি দিয়া নাছিলে। আৰু তেওঁলোকে সেই কামটো বাৰে প্ৰতি কৰোঁতে ইমানেই এক্সপিৰিয়েঞ্চ হৈ গ'ল যে ইয়াৰ পিছত তেওঁলোকে কেনেকুৱা প্লেনিং কৰিলে ছাকচেছ পাব পাৰিব সেইটো গম পোৱা হৈ গ'ল। আৰু তেওঁলোকৰ প্লেনিংটো পাৰফেক্ট বনি গ'ল। আৰু যিদিনাখন তেওঁলোকৰ প্লেনিংটো পাৰফেক্ট বনি গ'ল তেওঁলোকে সেইদিনাই ছাকচেছ এচিভ কৰিলে। আই থিংক আপোনালোকে আজিৰ পৰা কেতিয়াও জীৱনত নতুন কাম এটা কৰোঁতে ফেইল হ'ম বুলি কেতিয়াও যাতে ভয় নকৰে। আৰু এই ভয়টো যিদিনা আপোনাৰ পৰা নাইকিয়া হ'ব পাৰিব সেইদিনাহে আপুনি জীৱনত কিবা এটা কৰিব পাৰিব। বহুতে হয়তো এতিয়া ক'ব যে এই কথাখিনি ৰিয়েলিটিৰ লগত কেতিয়াও খাপ নাখায়, শুনিবলৈ ভাল কিন্তু ৰিয়েলিটি নহয়। কিন্তু অকল সপোন দেখিলেই জানো হ'ব? তাৰ লগতে আমি এইটো মানি ল'ব লাগিব যে এই কথাখিনি আচলতে ৰিয়েলিটি হয়। আমি যদি বাৰে প্ৰতি কৈ থাকোঁ এইবিলাক কথা শুনিবলৈহে ভাল, আচল জীৱনটো তেনেকুৱা নহয়, তেনেহ'লে কেনেকুৱা আচল জীৱনটো? আপুনি মই জীয়াই থকাৰ দৰে নহয় জানো? কিন্তু এচাম মানুহ এনেকুৱাওতো আছে যিসকলে সেই কথাখিনিক শুনিবলৈ ভাল নহয়, তেওঁলোকে সেই কথাখিনিকে ৰিয়েল বুলি ধৰি লয়, ৰিয়েলিটি সেইটোৱে বুলি ধৰি লয়। আৰু সেইসকল মানুহ ক'ত, আপুনি মই ক'ত? তেওঁলোকৰ লাইফষ্টাইল ক'ত, আপোনাৰ মোৰ লাইফষ্টাইল ক'ত? গতিকে যদিহে আপুনি কিবা এটা কৰিম বুলি ভাবিছে তেনেহ'লে আই থিংক এই কথাখিনি আজিৰ পৰা ব্ৰেইনত ভৰাই লওক। আৰু যদি মোৰ কথাখিনি সঁচা বুলি ভাবিছে তেনেহ'লে আপোনাৰ প্ৰত্যেকটো খোজতে এই কথাখিনি মনত পেলাবলৈ নাপাহৰিব। যদি আপুনি ভাবিছে যে মই জীৱনত পুলিচ হ'ব বিচাৰোঁ, তাৰ বাহিৰে মই একো হোৱাৰ উদ্দেশ্য নাই, তেনেহ'লে তেতিয়ালৈকে চেষ্টা কৰক যেতিয়ালৈকে আপুনি পুলিচত চাকৰি নাপায়। যদি আপুনি ভাবিছে যে মই বেংকতহে চাকৰি কৰিব বিচাৰোঁ, তেতিয়ালৈকে বেংকৰ ইণ্টাৰভিউ দি থাকক, বাৰে প্ৰতি পঢ়ক, ক'ত ফেইল হৈ গৈছে সেইটো বাছি উলিয়াওক, সেইটোত মন দিয়ক, আৰু আপুনি এদিন বেংকত চাকৰি পাবই। তাকে নকৰি যদি এবাৰ বেংকত চেষ্টা কৰিলে নাই মই ফেইল হৈ গ'লোঁ, নেক্সট টাইম বেলেগত চেষ্টা কৰোঁ, আকৌ ইয়াত চেষ্টা কৰি টাইম ৱেষ্ট কৰিবলৈ নাই, তাৰ মিনিংটো কি হ'ল? আপুনি আপোনাৰ সপোনটোৱে দেখোন পূৰ কৰিব নোৱাৰিলে। আৰু এনেকুৱা জীৱনৰ অৰ্থ কি আছে য'ত আমি আমাৰ সপোনৰ এটা সাধাৰণ অংশ পূৰ কৰিব নোৱাৰোঁ? যদি আপুনি ভাবিছে যে আপুনি এজন বিজনেছমেন হ'ব বিচাৰে তেনেহ'লে আপুনি তাৰ ওপৰত ষ্টাডি কৰক, এবাৰ দুবাৰ নহয় 5-6 বাৰকৈ ফেইল হোৱাৰ পিছতো আকৌ ষ্টাৰ্ট কৰক। আৰু বাৰে প্ৰতি যেতিয়া ফেইল হ'ব তেতিয়া আপুনি সেই ফেইলখিনিৰ পৰা কিবা এটা শিকক, কিয় ফেইল হ'ল,
কি কাৰণ আছিল যাৰ কাৰণে আপুনি এইবাৰো ফেইল হ'বলগীয়া হৈ গ'ল, এইবাৰো লষ্ট হ'ল। আৰু যিমানবাৰে ফেইল হ'ব সিমানবাৰে ফেইল হোৱাৰ কাৰণবিলাক বেলেগ বেলেগ হ'ব আৰু সেই কাৰণবিলাক আপুনি বাছি বাছি উলিয়াই গৈ থাকক আৰু বিশ্বাস কৰক এনেকুৱা এটা দিন আহি যাব যিদিনাখন আপুনি ফেইল হোৱাৰ আটাইকেইটা কাৰণ গম পাই যাব আৰু সেই কাৰণসমূহ শুধৰাই ল'ব পাৰিব। আৰু মাথো অপেক্ষা কৰক সেই দিনটোলৈ যিদিনাখন আপুনি সেই সকলোবোৰ কাৰণ শুধৰাই ল'ব পাৰিব, কাৰণ তাৰ পাছত আপোনাৰ ছাকচেছৰ দিন আহি আছে, আপোনাৰ সফলতাৰ দিন আহি আছে। বন্ধুসকল, ভিডিঅ'টোৰ শেষত ইমানেই ক'ম, সপোন সেইটো নহয় যিটো আমি ৰাতি শুই থাকোঁতে দেখোঁ। সপোন সেইটো যিটোৱে আপোনাক শুবলৈ নিদিয়ে। সপোন সেইটো নহয় যিটো মনত ভাবি মুখেৰে এটা সমূনীয়া কাহি কওঁ যে যদি মই এনেকুৱা কৰিব পাৰিলোহেঁতেন। সপোন সেইটোহে যিটোৱে আপোনাক মনত এইটো কোৱাব যে মই এইটো কৰি দেখুৱাবই লাগিব। ভিডিঅ'টোৰ কথাখিনিৰ সৈতে যদি আপুনি একমত, তেনেহ'লে এটা লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। মই প্ৰীতম, কো-ফাউণ্ডাৰ আৰু ডাইৰেক্টৰ অফ গাড়ী কেয়াৰ কোম্পানী। এটা নতুন ভিডিঅ' লৈ আপোনালোকক আকৌ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় ল'লোঁ। তেতিয়ালৈকে চাই থাকক PS এছপাইৰিং ফিল্মছ, যিটোৱে আপোনাক জীৱনত এখোজ হ'লেও আগবাঢ়ি যোৱাত সহায় কৰিবই।